সেইদিনা আছিল তাৰ জন্মদিন। এইবাৰ পিছে তাৰ দ্বিতীয়টো জন্মদিন। যিহেতু অলপ ডাঙৰ হৈছে, বুজি পোৱাও হৈছে কথাবোৰ, কেক কাটিবও জানিছে, ককায়েকহঁতক খুৱাইও দিছে। আমাৰ আকৌ সিদ্ধান্তে কেক নাখায়, মানে সি মিঠা বস্তু একোৱে নাখায়, মিঠায়ে হওক বা কেকেই হওক। তাৰপাছতে যিহেতু তাৰ জন্মদিনৰ কেইদিনমানৰ আগতেই আমাৰ মৰমৰ জুবিনদাৰ দেহাৱসান ঘটিছিল, সেইকাৰণে জন্মদিনটো পিছুৱাই দিয়া হ'ল। আৰু এতিয়া এনেকেই অকণমান ঘৰতে কেক কাটি চেলিব্ৰেশ্যন কৰা হ'ল। আৰু সিহঁতেও ক'লে যে জন্মদিন যিহেতু পাতা নহ'লেই, আৰু ব'লা বাহিৰতে কিবা এটা খাই আহোঁ। আৰু সিহঁতৰ মতেই হ'ল, আৰু আমি ধুনীয়াকৈ ওলাই কৰি ল'লোঁ দুপৰীয়া সময়তে। আৰু খুব বেছি গৰম জানেনে, যাবলৈ গৰমৰ কাৰণে মন নাছিল যদিও, আৰু মনটো যিহেতু ইমান ভাল নহয়, এনেকুৱা এটা আমাৰ এটা সম্পদ হেৰাই গ'ল। তথাপি ওলালোঁ তাৰ কাৰণে, ল'ৰা ছোৱালীকেইটাৰ কাৰণে আচলতে। সিহঁতে অকণ ওলাই কৰি গ'লে ভাল পায়। ওলাই মেলি আমি গ'লোঁ, আৰু সম্পূৰ্ণ পৰিয়ালটো গৈছোঁ আজি ওলাই। আৰু জেগাখিনি হয়তো চিনি পোৱাসকলে চিনি পাইছেই। তাৰপিছত গৈ মেলি পালোঁগৈ এইফালে, এয়া দুইটা বহি লৈছে মোৰ ওচৰতে। আমাৰ সিদ্ধান্ত দেখিছে নহয়, বাহিৰত বৰ ঠাণ্ডা, ভিতৰত কিন্তু একদম ডন। মানে ঘৰত একদম পূৰা হিৰ', বাহিৰত আৰু ঠাণ্ডা মুণ্ডা হৈ বহি থাকে। সেইকাৰণে তাক অৱশ্যে এনেকৈ লৈ কৰি ফুৰিবলৈ ভাল, ইমান আমনি নকৰে বাহিৰত। তাৰপাছতে আমাৰ খোৱা আকৌ ভাত আহিয়ে গ'ল। যিহেতু এহেঁতকেইটাক ঘৰতে খুৱাই মেলি আনিছোঁ, সেইকাৰণে ইমান চিন্তা নাই, আমিয়ে ধুনীয়াকৈ খাব পাৰোঁ। আৰু বাহিৰত সিহঁতক খুৱাবলৈ অকণ হেৰিও লাগে দিয়কচোন, জ্বলা চলাও দিয়ে। আৰু বিশেষকৈ আজি আমাৰ সৰুটোৱে মানে বাৰ্থডে বয়ে পিছে এনেকৈ বাহিৰত খায়, কিন্তু আজি খাবই নোৱাৰিলে সি। প্ৰত্যেকটো বস্তুতে আচলতে এনেকৈ জ্বলা আছিলে অলপ অলপকৈ। এনেকুৱা হ'লে অলপ দিগদাৰ হয়নে, যিখিনি মানুহে জ্বলা নাখায় বা সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে দিগদাৰ হয়। বাৰু বাকীখিনি ঠিকেই আছিলে খাবলৈ, আমাৰ ডাঙৰ মানুহৰ কাৰণে অ'কে। তাৰপিছতে আমি বাহিৰলৈ আহিলোঁ। আহি মেলি এনেকৈ সকলোৱে অলপ ফটো চটো উঠা হ'ল। এইফালে মই আকৌ বহি ৰখি আছোঁ। আমাৰ আকৌ ৰাইজে ফটো উঠিয়ে আছে। মই ইমান গৰম লাগিলে বাহিৰত ৰখি থাকিবলৈ, দেখিছেই নহয় বতৰটো খুব বেছি ৰ'দ দি আছে পূৰা। আমাৰতো এয়া ইণ্ডিয়ান দেখিছে নহয়, ঘামি অৱস্থা নাই, সি টুপ টুপকৈ ঘামিছে। আহি পেলাই ধুমাধুম নাই বোলো গাড়ীখনতে সোমাওঁগৈ, এচিটো অকণমান লওঁ বোলো। তাৰপিছতে আহি মেলি সিহঁত ফটো উঠাত ব্যস্তই হৈ আছে, মাতি আছোঁ তথাপি মানে আহিব পৰা নাই, সিহঁতে ফটো উঠিয়ে আছে। আচলতে বহুত দিনকৈ ক'তো ওলাই কৰি যোৱা হোৱা নাই আমাৰ মানে গোটেই পৰিয়ালটো, সেইকাৰণে। তাৰপিছতে আহি পালোঁ আমি ঘৰ। আৰু আজিলৈ আহিছোঁ, যদি ভিডিঅ'টো ভাল পালে কমেণ্টত জনাব। বাই বাই।